অলিম্পিকৰ যিখন সভা এই সভা উপলক্ষে এখন এনুৱেল জাৰ্নেল ওলাইছে আজি এনুৱেল নিউজ লেটাৰ এখন দায়িত্বত মই আছিলোঁ মই ইয়াৰ এইখন সম্পাদনা সমিতিৰ মই ইয়াৰে চেয়াৰপাৰ্চন অধ্যক্ষ আছিলোঁ আৰু ৰাজীৱ প্ৰকাশ বৰুৱা তেখেত আছিলে সম্পাদক আমি খুব কষ্ট কৰি দীৰ্ঘদিন পৰিশ্ৰম মানে কেইবাদিনো দিন ৰাতি একাকাৰ কৰি 30টা 33টা সংগঠন আমি ইয়াত কৰিছিলোঁ এই আলোচনীখনত দেখিবলৈ পালে ইমান ধুনীয়াকৈ আমি কৰি ইয়াত আনিলোঁ প্ৰত্যেকৰে ইয়াত আছিলে আৰু গোটেইটা সংগঠন যিমানবিলাক ক্ৰীড়া সংগঠন আছিল চবৰে ৰিপৰ্ট ইয়াত আছিলে কিন্তু এইখন তাতে উন্মোচন কৰাৰ কথা আছিল বিতৰণ কৰাৰ কথা আছিল এইখন অকল কাৰ্যনিৰ্বাহকৰ সদস্যসকলক দিয়া হ'ল কিন্তু জেনেৰেল সভাত যিখন হ'ল তাত তেওঁলোকে এখন বিতৰণ নকৰিলে অথচ ইয়াত পৰি থাকিল প্ৰায় 400 কপি ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত 400 কপি পৰি থাকিলে সেইখন উন্মোচনো কৰা নহ'ল বিতৰণো কৰা নহ'ল এই বিষয়ে মই বাৰম্বাৰ তেওঁলোকক কৈছিলোঁ উদ্যোগসকলে কিন্তু তেওঁলোকে কাম নকৰিলে এই কথাটো মোৰ কাৰণে চৰম অপমানজনক হৈছে মই দুখ পাইছোঁ কথাটো যে ইমান কষ্ট আমাৰ পণ্ড হ'ল কাৰণ প্ৰায় ৰাজ্যৰ 30-33টা ক্ৰীড়া সংগঠনৰ প্ৰত্যেকৰে ইয়াত এক্টিভিটিছ ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ তেওঁলোকে তাত উন্মোচন নকৰিলে আৰু এইখন আছিল আমাৰ অলিম্পিক সন্থাৰ মই থকা কাৰ্যকালত মই যিমান আছিলে তাত 7 নম্বৰ এইখন আমাৰ এনেকুৱা নিউজ লেটাৰ আছিল কিন্তু তেওঁলোকে এইখন কষ্ট কৰি উলিয়াই পইচা পাতি খৰচ কৰা হৈছে যথেষ্ট শ্ৰম আছে ইয়াত সেইখন তেওঁলোকে উন্মোচন নকৰিলে বা বিতৰণ নকৰিলে কিহৰ কাৰণে নকৰিলে মই নাজানো এইটো মই আশ্চৰ্যজনক বুলি ভাবিছোঁ অসম অলিম্পিক সন্থাৰ ডিব্ৰুগড়ত যিখন সভা অনুষ্ঠিত হ'ল এইখন আচলতে নিৰ্বাচন নামত এইটো চূড়ান্ত প্ৰশাসনৰ বাহিৰে একো নহয় আচলতে এই গোটেই যিটো নিৰ্বাচন এই নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ মাজত বুজা পৰাৰ এখন নাটকৰ বাহিৰে একো নহয় আচলতে আৰু ইয়াত তেওঁলোকে এখন নাটক ৰচি তেওঁলোকে যিমানবিলাক ক্ৰীড়া সংগঠন আছিল তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক বুজোৱা হ'ল তেওঁলোকক কোৱা হ'ল যে তেওঁলোকক সকলোকে একমত কৰিব বহুত ধৰণৰ কথা কোৱা হ'ল কিন্তু আমি যেতিয়া লিষ্টখন দেখিলোঁ যিখন প্ৰকাশ পালে লিষ্টখনত এনেকুৱা মানুহ আছে বহুবিলাক আছে যিসকলৰ অলিম্পিক সন্থাৰ কাৰ্যালয়ত তেওঁলোকে ভৰি দি পোৱা নাই তেওঁলোকো আজি এই সন্থাৰ বিষয়ববীয়া পদত আছে আৰু যোৱা বছৰ কেইবাগৰাকী এনেকুৱা বিষয়ববীয়া আছিলে যিসকলে নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে অলিম্পিক সন্থাৰ কাৰ্যালয় দেখি পোৱা নাই তেনেকুৱা মানুহ এইবাৰ পুনৰবাৰ দায়িত্ব পালে আৰু বহুত ভাল ক্ৰীড়া সংগঠক তেওঁলোকে বাদ পৰি গ'ল বিভিন্ন কাৰণত আৰু এইখন এনেকুৱা নিৰ্বাচন মই আৰু পৃথিৱীৰ কোনো দেখা নাই এখন নিৰ্বাচন মাত্ৰ 14জন মানুহে ভোট দিছে 14জন ভোটাৰে আৰু গোটেইকেইজন প্ৰায়কেইজনে তাৰে পলিটিকেল লিডাৰ তেওঁলোকে ভোট দিছে তেওঁলোকৰ ভোটৰ ভিত্তিত গোটেই বস্তু হ'ল 14জন মানুহ তাত তেওঁলোকে তাত আজি ইয়াত উপস্থিত আছিল প্ৰায় 200ৰ অধিক ভোটাৰ গতিকে মই ভাবোঁ যে এই গোটেই এখন ড্ৰামা ক্ৰিয়েট কৰা হ'ল আৰু এই গোটেই বস্তু মই আকৌ কৈছোঁ যে সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ মাজত বুজা পৰাৰ বাহিৰে একো নহয় ইয়াতে দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী তেওঁলোক পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰাই তেওঁলোকৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ সৈতে লগ হৈ তেওঁলোকে এইখিনি কৰিলে আৰু তাৰ লগতে মই মানে আচৰিত লাগিলে যে তেওঁলোকে কোনো কথা আজি ইয়াত হঠাৎ আমি দেখিবলৈ পালোঁ যে আৰু এটা তেওঁলোকে জ্যেষ্ঠ উপসভাপতি পদ এটা সৃষ্টি কৰি ল'লে এইটো এটা হঠাৎ কৰিলে যে এটা জ্যেষ্ঠ উপসভাপতি পদ এটা কৰিব এইটো পাছত জানিব পৰা গ'ল যে টাইকোৱাণ্ডো সন্থাৰ সভাপতিৰ দায়িত্বত আছে বলিন চেতিয়া বিধায়ক তেওঁক একমত কৰিবৰ কাৰণে কৰা হ'ল গোটেই কৈছে সেইকাৰণে পলিটিকেলি মেনেজ নাটকৰ বাহিৰে এইখন একো নহয় নিৰ্বাচনী বিষয়ে ভোটাধিকাৰ আৰু যেতিয়া অকল 14জনে দিলে আৰু তেনেকুৱা মাতিছিলে বা অপেক্ষা কৰিছিলে নেকি নহয় নিখনে তেওঁলোকে আগতে এটা কথা কৈ দিয়া হ'ল যে এইটো যাতে কোনো হেৰি নকৰে এই কথা যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজনে বিচাৰিছে এখন সহমতত এখন কমিটি হ'ব লাগে বুলি সেইখন কমিটি হ'বলৈ বাৰম্বাৰ গুহাৰি দিলে গুহাৰিৰ প্ৰতি সন্মান জনাই কেইবাগৰাকী ক্ৰীড়া মানে সংগঠক তেওঁলোকে কেইবাজনৰ তেওঁলোকে দায়িত্ব তেওঁলোকে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি ক'লে আৰু তাৰপিছত সকলোকে বুজাই দিয়া হ'ল যে হাউচত যে এইখন সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই মিলি পেলাই কৰিব বা মুখ্যমন্ত্ৰীৰ ইচ্ছাত হোৱা বুলি কোৱা হৈছে বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ ইচ্ছাত কৰা হৈছে বুলি কোৱা হৈছে যেতিয়া তেওঁলোকে তেনেকৈ কৈ দিছে তাৰপৰা কৈছে তেওঁলোকে এই কথা ক'লে যে 10-12জনমান তেওঁলোকে প্ৰতীকী এটা ভোট দিব সেইটো বুলি ক'লে আৰু প্ৰতীকী ভোটত আমি দেখিবলৈ পালোঁ যে প্ৰত্যেকজনে একেখিনি যিখন লিষ্ট তেওঁলোকে প্ৰস্তুত কৰিছে সেই লিষ্টখনৰ মতে তেওঁলোকে ভোট দিছে গতিকে এইটো গোটেই বস্তু প্ৰশাসনৰ বাহিৰে একো নহয় আৰু মই সেইকাৰণে ভাবিলোঁ যে আমাৰ যিসকল ক্ৰীড়া সংগঠক আছে যিসকল মানে তেওঁলোকে দীৰ্ঘদিন ধৰি ক্ৰীড়াত লাগি আছে তেনেকুৱা ক্ৰীড়া সংগঠনৰ প্ৰায়সকল বঞ্চিত হৈ গ'ল তেওঁলোকক আঁতৰাই দিয়া হ'ল আৰু বহুত পলিটিকেলি মেনেজ কৰাৰ কাৰণে পলিটিকেলি এটা এয়া কৰিবৰ কাৰণে তেওঁলোকক ইয়াত মানে স্থান দিয়া হ'ল যদিও কোৱা হ'ল যে তেওঁলোকক যিটো উপসভাপতি পদত পলিটিকেলি যিসকল আছিলে বিধায়ক তেওঁলোকে উদ্ধাৰ কৰিলে তাৰপিছতো কিন্তু ৰাজনৈতিকভাৱে মই কথা কোৱা নাই ৰাজনৈতিক নেতা ইয়াত নিৰ্বাচন থাকিব নোৱাৰে বা স্প'ৰ্টছত থাকিব নোৱাৰে মই সেই কথাটো কোৱা নাই মই কৈছোঁ যে তেওঁলোকে এই গোটেই বস্তুটো তেওঁলোকে এটা ৰাজনৈতিক যুঁজৰ তেওঁলোকৰ মাজত যিটো আছে শিবিৰ আছে বোলে সেই শিবিৰৰ মাজত বুজা পৰাৰ কাৰণে গোটেই এই প্লেটফৰ্মখন ব্যৱহাৰ কৰিলে